নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী সংবাদমেল সম্বোধন আৰু অপাৰেচন সিন্দুৰৰ পিছত সাংসদৰ সৰ্বদলীয় প্ৰতিনিধিৰ বিদেশ ভ্ৰমণৰ সফল হোৱা বুলি সংবাদমেলত মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে অপাৰেচন সিন্দুৰৰ সফলতাৰ বাৰ্তা লৈ বিদেশ ভ্ৰমণ কৰা সৰ্বদলীয় সাংসদৰ প্ৰতিনিধিসকলক সেলুট জনালে প্ৰধানমন্ত্ৰীয়ে আৰু ৰাজনৈতিক মতভেদ একাখৰীয়া কৰি দেশৰ স্বাৰ্থত বিদেশ ভ্ৰমণ হলাগিছে প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰা সাংসদৰ সৰ্বদলীয় এই প্ৰতিনিধি দলটোৱে পাকিস্তানৰ প্ৰকৃত সৌৰভ বিশ্ববাসীৰ আগত উদঙাই দিয়াত সক্ষম হৈছে বুলি প্ৰকাশ কৰিছে মোদীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে সাংসদৰ সৰ্বদলীয় প্ৰতিনিধি দলে বিশ্ববাসীৰ সন্মুখত প্ৰকাশ কৰিলে সন্ত্ৰাসবাদৰ আৰত থকা মাষ্টাৰমাইণ্ড পাকিস্তানৰ কথা পেহেলগামৰ ঘৃণনীয় আক্ৰমণে প্ৰতিখন দেশকে হচকিত কৰি তোলা বুলিও মন্তব্য কৰিছে অন্তৰীক্ষত ভাৰতৰ সফলতাক লৈও মোদীৰ জয়গান 22 मिनट के भीतर साथियों ये मॉनसून सत्र एक विजयोत्सव है पूरी दुनिया ने भारत की सैन्य शक्ति का भारत के सैन्य के सामर्थ्य का रूप देखा है ऑपरेशन सिंदूर में भारत की सेना ने जो लक्ष्य निर्धारित किया था 100% अचीव किया आतंकियों के आकाओं के घर में जाकर के 22 मिनट के भीतर ऑपरेशन सिंदूर के तहत उसको जमींदोज कर दिया गया और मैंने बिहार की एक कार्यक्रम में इसकी घोषणा की थी जो हमारी सैन्य शक्ति ने बहुत ही कम समय में सिद्ध करके दिखा दिया और इसमें मेड इन इंडिया सैन्य शक्ति का ये नया स्वरूप इस पर भी दुनिया बहुत आकर्षित हुई है इन दिनों विश्व के जिन जिन लोगों से मिलना होता है तो भारत के इस मेड इन इंडिया जो औजार तैयार हो रहे हैं उसके प्रति दुनिया का आकर्षण बढ़ रहा है मुझे विश्वास है कि जब सदन इस विजयोत्सव को एक स्वर में विजय के भाव से इस सत्र के दरमियान उन ओजस्वी तेजस्वी भावनाओं को प्रकट करेगा तो भारत की सैन्य शक्ति को बल मिलेगा प्रोत्साहन मिलेगा देशवासियों को प्रेरणा मिलेगी साथियों ये मॉनसून सत्र राष्ट्र के लिए ये बहुत ही गौरवपूर्ण सत्र है ये मॉनसून सत्र राष्ट्र के लिए एक अपने आप में विजयोत्सव का रूप है और जब मैं कहता हूं कि सत्र राष्ट्र गौरव और विजयोत्सव का सत्र है तो सबसे पहले तो मैं पहली बार इंटरनेशनल स्पेस स्टेशन पर भारत का तिरंगा झंडा वहां लहराना ये हर देशवासी के लिए गौरव की पल है देश में साइंस टेक्नोलॉजी के प्रति इनोवेशन के प्रति नया उमंग और उत्साह भरने वाली ये सफल यात्रा रही है और पूरे सांसद
लोकसभा राज्यसभा दोनों सदन देशवासी जिस गौरव का अनुभव कर रहे हैं उसमें एक स्वर से जुड़ेंगे, एक स्वर से इसका यशगान होगा। जो भारत को अंतरिक्ष में नई ऊंचाइयां पर पहुंचाने वाले जो भावी कार्यक्रम हैं उनके लिए भी प्रेरक बनेगा, प्रोत्साहक बनेगा। আজিৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন প্ৰথম দিনাই পেহেলগাম আক্ৰমণৰ আলোচনাৰ দাবী কৰি সদন উত্তাল কৰিলে বিৰোধী কংগ্ৰেছে। অধিৱেশনত বিৰোধীৰ হুলস্থুলৰ বাবে 12 বজালৈ লোকসভা স্থগিত ৰখা হয়। উল্লেখযোগ্য যে অধিৱেশনৰ পূৰ্বৰে পৰা বিৰোধীয়ে অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবী কৰি আহিছে। ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্পে মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা বুলি কৰি অহা দাবীৰো প্ৰধানমন্ত্ৰীৰ পৰা বিৰোধীয়ে আনুষ্ঠানিকভাৱে স্পষ্টীকৰণ বিচাৰিছে। একে সময়তে বিহাৰত চলি থকা ভোটাৰৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণ সন্দৰ্ভতো প্ৰশ্ন তুলিবলৈ বিৰোধী সাজু হৈ পৰিছে। বিৰোধীয়ে বিহাৰৰ ভোটাৰ অপসাৰণৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ অভিযোগ তুলি আছে। ইয়াৰ উপৰিও কেইবাটাও বিষয়ত চৰকাৰক উভতি ধৰিছে বিৰোধীয়ে। কঁকালত টঙালি বান্ধিছে চৰকাৰক উভতি ধৰিবলৈ এই অধিৱেশনত। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ 21 জুলাইৰ পৰা 21 আগষ্টলৈ 32 দিন চলিব। অৱশ্যে 32 দিনত অধিৱেশন কালৰ যি সময় 21 দিনহে সদন বহিব আৰু স্বাধীনতা দিৱস উপলক্ষে 12 পৰা 17 আগষ্টলৈ অধিৱেশন অনুষ্ঠিত নহয়। সংসদৰ অধিৱেশনত 15খন বিধেয়ক দাখিল কৰিবলৈ চৰকাৰ সাজু হৈছে। এই অধিৱেশনতে গুৱাহাটী IIM আইন 2017ৰ অন্তৰ্ভুক্ত হ'ব। এই লক্ষ্যৰে IIM সংশোধনী বিধেয়ক 2025 উত্থাপন কৰা হ'ব। আন বিধেয়ক কেইখনৰ ভিতৰত আছে আয়কৰ বিধেয়ক 2025। বিগত ফেব্ৰুৱাৰীত দাখিল কৰা বিধেয়কখন বৰ্তমান যুটীয়া সংসদীয় কমিটিৰ নিৰীক্ষণত আছে। नियमों प्रक्रियाओं से चलता है। नियम प्रक्रिया में उठाए गए हर मुद्दों के पर चर्चा होगी। आप ऑपरेशन सिंदूर पर चर्चा करना चाहते हैं, जाओ बैठो, प्रश्नकाल बाद चर्चा कराएंगे। चलो बैठिए सदन के अंदर। हाँ, हर चीज का जवाब देगी सरकार, हर चीज का सरकार ने काम जवाब देंगे। बैठिए आप। प्रश्नकाल के अंदर किसी को बोलने की इजाजत नहीं होती है। माननीय सदस्य प्लीज बैठिए। माननीय सदस्य का ये प्रश्नकाल है। मैं माननीय सदस्यों से फिर आग्रह करता हूं वह अपनी अपनी सीट पर जाकर बैठे। सरकार हर मुद्दों पर जवाब देना चाहती है। सदन चलना चाहिए, सदन पर चर्चा होनी चाहिए, संवाद होना चाहिए। आप तख्तियां लेके नारेबाजी के लिए यहाँ पर नहीं आए। सदन नियमों प्रक्रियाओं से चलता है। नियम प्रक्रिया में उठाए गए हर मुद्दों के पर चर्चा होगी। आप प्रश्नकाल नहीं चलने देना चाहते। আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশন এই মুহূৰ্তত আমি লৈ যাম পোনপটীয়া সম্প্ৰচাৰলৈ। और जो भी मुद्दे हैं BSc में तो हम लोग डिस्कस करेंगे मिलजुल करके, लेकिन संसद सत्र का पहला दिन इस तरह से हंगामा करना ये तो ठीक नहीं है। नाराबाजी करके इस तरह का समय का वो लोग दुरुपयोग कर रहे हैं, ये ठीक नहीं है। इसलिए मैं अपील करता हूँ कि सरकार चर्चा के लिए रेडी है। आप लोग आ जाइए चर्चा के लिए। जो भी बोलना है खुल के मैदान में चर्चा करेंगे। ये हंगामा करने से कुछ नहीं होता है। चर्चा करना है तो आप लोग आ जाइए। सरकार तो रेडी है चर्चा के लिए। अपना दम लेकर के आप लोग चर्चा कीजिए, हम वेलकम करते हैं। हंगामा मत कीजिए, मैं अपील करना चाहता हूँ। अभी माननीय संसदीय कार्य मंत्री जी ने, मैं सभी दल के नेताओं से अपील करता हूं कि संसदीय कार्य मंत्री जी ने कहा कि आज ये मानसून सत्र का पहला दिन है और मानसून सत्र का पहला दिन है और आज बिजनेस एडवाइजरी कमेटी की बैठक माननीय ऑनरेबल स्पीकर की अध्यक्षता में होगी। जिन विषयों पर आप सदन में चर्चा चाहते हैं, आप बिजनेस एडवाइजरी कमेटी में आप उस विषय को लेकर के आए और माननीय अध्यक्ष जी सभी उन विषयों को विचार करके आप सबकी राय से स्वीकृति देंगे और सरकार
सरकार उन विषयों पर जवाब देने के लिए तैयार है। स्वयं अभी सदन के पहले दिन सदन को बाधित करना उचित नहीं है। स्पीकर साहब ने क्वेश्चन आवर में कहा कि ये क्वेश्चन आवर आपका है, ये प्रश्न प्रहर आपका है, आप सवाल करते हैं, लॉटरी आती है, मुश्किल से उसका जवाब होता है। फिर जीरो आवर आपका है, ये बैलेट में आपका आया है। बेनी बेनहन का जीरो आवर है, बेनी बेनहन का जीरो आवर आप बोलना नहीं चाहते, आप बोलना चाहते हैं तो आज जीरो आवर में माननीय जो विपक्ष के सदस्य हैं उनके भी हैं। आप औजला साहब अपने साथियों को बोलने दें। जो विषय आपके दल के द्वारा उठाया जाना है वो संसदीय कार्य मंत्री जी ने कहा है। मेरी बात सुन ले, आप एक बार अपनी सीट पे जाएं, आप अपनी सीट पे जाएं। मैं रिक्वेस्ट करूंगा कि आप लोग अपनी सीट पे जाएं। क्वेश्चन आवर में स्पीकर साहब ने कहा था कि हम सभी विषयों पे सरकार जवाब देना चाहती है, तो अगर हम इस सदन को चलाना चाहते हैं, कृपया अपना स्थान ले लें। माननीय रक्षा मंत्री जी, नथिंग विल गो ऑन रिकॉर्ड एक्सेप्ट ओनली सदन के सभी सम्मानित सदस्यों को मैं आश्वस्त करना चाहता हूँ, जिस रक्षा से संबंधित जिस विषय पर चर्चा चाहते हैं, जितनी भी बड़ी चर्चा चाहते हैं, जितने घंटे की भी चर्चा चाहते हैं, जैसा भी आपके द्वारा अथवा स्पीकर महोदय के द्वारा तय किया जाएगा उसके तहत हम चर्चा करने के लिए पूरी तरह से तैयार हैं। जब माननीय रक्षा मंत्री जी कह रहे हैं, माननीय संसदीय कार्य मंत्री जी ने कहा, अब माननीय रक्षा मंत्री जी ने कहा कि कोई भी विषय हो सरकार उस विषय पे चर्चा करने के लिए तैयार है। सरकार आपके द्वारा उठाए गए विषयों पर जवाब देने के लिए तैयार है। औजला जी आपके द्वारा जो भी आखिर कोई विषय आप बिजनेस एडवाइजरी कमेटी में लाएंगे, मैं आपसे अपील करूंगा, लीडर ऑफ अपोजिशन से अपील करूंगा, राहुल गांधी से अपील करूंगा कि आप कृपया, जब जीरो आवर है और आज बिजनेस एडवाइजरी कमेटी की बैठक है, जो विषय भी आप चाहते हैं वो बिजनेस एडवाइजरी कमेटी में रखा जाएगा और आप सबकी राय से उसको विषय पे चर्चा होगी। रक्षा मंत्री जी ने अभी कहा है। और परवर्ती সময়ত पुनर आमी पुनपटिया सम्प्रचारলৈ লৈ যাম आन किछु खबर। राज्यसभार सांसद हिसापे আজি অসমৰ নৱ নিৰ্বাচিত দুই সাংসদে শপত গ্ৰহণ কৰিছে। राज्यसभार अध्यक्ष तथा उपराष्ट्रपति जगदीप धनखৰৰ সন্মুখত শপত বাক্য পাঠ কৰিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কনাতপুৰ কাষ্ঠই। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অসমীয়াত শপত লোৱাৰ বিপৰীতে কনাতপুৰ কাষ্ঠই সংস্কৃতত পাঠ কৰিলে শপত বাক্য। মই শ্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই राज्यसभार सदस्य निर्वाचित होवात ईश्वर नामत शपथ कौं जे विधि द्वारा स्थापन करा भारतर संविधाনৰ प्रति मैं प्रकृत निष्ठा पोषण करिम। मैं भारतर प्रभुत्व और अखंडता अक्षुण्ण राखिम और मैं ग्रहण करिब धरा कर्तव्य श्रद्धापूर्वक निर्वहन करिम। अहम कनादपुरकायस्थः यह राज्यसभाया सदस्यत्वेन निर्वाचितः अस्मि ईश्वरस्य नाम्ना सपे यद अहम विधिना स्थापितं भारतस्य संविधानं प्रति सत्यां श्रद्धां निष्ठां च धारयिष्ये तथा भारतस्य प्रभुतां अखंडतां च अक्षुण्णं रक्षिष्यामि तथा यद पद ग्रहीतुम् अहम उद्दातोऽस्मि तस्य कर्तव्यानि
श्रद्धापूर्वकं निर्वक्ष्यामि। আমি চৰকাৰ এই গোটেইখিনি বস্তু বনাই দিম কিন্তু বৰ্তমান সময়লৈকে যিখিনি প্ৰেক্টিকেল কৰিব লাগে সেইখিনিৰ কাৰণে গোটেই ব্যৱস্থা কৰা হৈছে আপোনালোকে যদি যায় চাই যে GS ৰোডত যিটো ঠাই দিছোঁ তাত গোটেই প্ৰেক্টিকেল কৰাৰ পৰা ক্লাছ কৰাৰ পৰা একাডেমিক বাকী ব্যৱস্থা সকলো তাত থাকিব হোষ্টেলখিনিৰ কাৰণে গেমছ ভিলেজত থাকিব গতিকে গোটেইখিনি ব্যৱস্থা আমি কৰি লৈছোঁ তেখেতসকলে এনেকুৱা নহয় গোটেই ব্যৱস্থাটো কৰি দিয়া হৈছে আৰু পাৰ্মানেণ্ট ব্যৱস্থাটো আমি সোণাপুৰত কৰিম সোণাপুৰত তাত মাটিও আবণ্টন দিয়া হৈছে অন্যান্য দুটা অনুষ্ঠানত নটিছ চাৰ্ভ কৰা হৈছে নেকি অন্যান্য দুটা অনুষ্ঠানৰ লগত আমাৰ কথা চলি আছে আৰু খুব কম দিনৰ ভিতৰতে আমি হয়তো টেনিছ কোৰ্টখনৰ কাম আৰম্ভ মানে উচ্ছেদৰ কাম আৰম্ভ কৰিম আৰু জিঞ্জাৰ হোটেলৰ কাম আৰম্ভ কৰিম গোটেইটো কথা চলি আছে গতিকে শিলহাকু বিলৰ যিটো বিলখন যিটো যথেষ্ট ডাঙৰ আৰু দীৰ্ঘ এটা বহল এটা অঞ্চল যিহেতু এনেধৰণে দখল হৈ আছিলে গতিকে অন্যান্য কেনেধৰণৰ পদক্ষেপ ল'ব শিলহাকু বিলৰ এই গোটেই অঞ্চলটো খালী কৰাৰ পিছত আমি যিখিনি অঞ্চল পুৰণা শিলহাকু আৰু গোটেই অঞ্চলটো মিলাই নতুনকৈ আমি যিখিনি সংযোজন শিলহাকু প্ৰকৃততে শিলহাকু এই গোটেইখিনি খান্দিলে প্ৰায় 800 বিঘা মাটিৰ এটা জলাশয় হ'ব আৰু এই 800 বিঘা মাটিৰ জলাশয়টো খান্দি আমি তাক দ কৰা আৰু ইয়াৰ পৰা গোটেই বস্তুটো খান্দি আমি ওলাই নিয়াৰ পৰিকল্পনা কৰিছোঁ হয়তো এই বছৰ এই খৰালি মাহতে আমি কৰিব লাগিব বাৰিষাৰ টাইমটো পাৰ পোনপটীয়া সম্প্ৰচাৰীয়া আজি শিলহাকু বিলত পুনৰ উচ্ছেদ আৰু আজি ভাঙি পেলোৱা হৈছে IIHMৰ প্ৰতিষ্ঠান ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ক'ত কি ধৰণে ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ উপস্থিতি তাত ভঙা হৈছে ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টৰ গোটেই সেই চৌহদ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ভাঙি পেলোৱা হৈছে প্ৰতিষ্ঠানখন উপস্থিত GMDA আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উচ্ছেদস্থলীত উপস্থিত আছে কামৰূপ মহানগৰ জিলা আয়ুক্ত পোনপটীয়াকৈ সংযুক্ত হৈছে আমাৰ সাংবাদিক ভাস্কৰৰ সৈতে ভাস্কৰ আমাৰ সৈতে আছে সংযুক্ত হৈ শিলহাকুত পুনৰ আজি উচ্ছেদ অভিযান ইতিমধ্যে ভাঙি পেলোৱা হৈছে IIHMৰ প্ৰতিষ্ঠান আৰু IIHM প্ৰতিষ্ঠান ভঙা হৈছে প্ৰশাসনৰ উপস্থিতিত ভাঙিছে ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ভাঙি পেলোৱা হৈছে IIHM এই প্ৰতিষ্ঠানখন উপস্থিত আছে তাত GMDAৰ বিষয়াসকল জিলা প্ৰশাসনৰ বিষয়া উপস্থিত আছে আমি দেখুৱাইছোঁ IIHM গুৱাহাটীৰ চৌহদ ভাঙি পেলোৱা হৈছে আৰু তাত থকা হোষ্টেলৰ কি ধৰণৰ ব্যৱস্থা কৰা হৈছে ক্লাছৰুমৰ কি ব্যৱস্থা কৰা হৈছে সেইখিনি মন্ত্ৰীগৰাকীয়ে জনাইছে কিন্তু পৰ্যায়ক্ৰমে টেনিছ কোৰ্টৰ প্ৰসংগ আহি পৰিব আৰু পৰৱৰ্তী সময়ছোৱাত সেয়া এটা এটাকৈ আগবাঢ়িব বুলি আনকি মন্ত্ৰীগৰাকীৰ মুখত জিঞ্জাৰ হোটেলৰ কথাও শুনা গ'ল উপস্থিত GMDA আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উচ্ছেদস্থলীত উপস্থিত কামৰূপ মহানগৰৰ জিলা আয়ুক্তগৰাকী শিলহাকুত আজি পুনৰ উচ্ছেদ অভিযান শিলহাকু বিলত পুনৰ উচ্ছেদ অভিযান আজি ভাঙি পেলোৱা হৈছে IIHMৰ প্ৰতিষ্ঠানখন প্ৰশাসনৰ উপস্থিতিত ভাঙিলে ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ভাঙি পেলোৱা হৈছে প্ৰতিষ্ঠানখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ আশুতোষ কুমাৰে শংকৰদেৱ কলাক্ষেত্ৰত আশুতোষ কুমাৰক ন্যায়াধীশ হিচাপে শপত বাক্য আজি পাঠ কৰোৱালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে জ্যেষ্ঠ অধিবক্তাসকল থাকে উপস্থিত Ashutosh Kumar, I, Ashutosh Kumar, having been appointed Chief Justice of Guwahati High Court of Assam, Nagaland, Mizoram and Arunachal Pradesh, do swear in the name of God that I will bear true faith and allegiance to the Constitution of India as by law established, that I will uphold the sovereignty and integrity of India,
that I will duly and faithfully and to the best of my ability, knowledge and judgment perform the duties of my office without fear or favor, affection or ill will, and that I will uphold the Constitution and the laws. মা কামাখ্যা মন্দিৰ আৰু ৰংঘৰৰ ঐতিহ্য কুঠৰাঘাট বিলাতীহুৰা কোম্পানীৰ বিলাতীহুৰা কোম্পানীয়ে বিজ্ঞাপনত ব্যৱহাৰ কৰিলে শক্তিপীঠ কামাখ্যা মন্দিৰ আৰু ৰংঘৰৰ ফটো হুৰাৰ ব্ৰেণ্ডটোৰ বিজ্ঞাপনত হুৰাৰ বটলৰ পিছফালে লগালে মা কামাখ্যাৰ মূল মন্দিৰৰ হেগুতে চৌহদ আৰু লগতে ৰংঘৰৰ ফটো হুৰা কোম্পানীৰ কাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামাখ্যা মন্দিৰ কমিটিৰ নেতৃত্বত থকা অক্ষয় শৰ্মাই ইফালে আনহাতে হুৰা কোম্পানীক সকিয়নি দিছে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু লগতে আহোম সেনাই শীঘ্ৰে হুৰা কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অসম চৰকাৰক দাবী জনাইছে বিভিন্ন দল সংগঠনে আৰু ইপিনে হুৰাৰ বিজ্ঞাপনত ৰংঘৰ আৰু কামাখ্যা ধামৰে গোটেই ছবিৰ প্ৰসংগটোৱে তুলপাৰ লগাইছে সংশ্লিষ্ট হুৰা কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে অসমীয়া যুৱ মঞ্চই দাখিল কৰিছে এজাহাৰ আৰু জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে অসমীয়া যুৱ মঞ্চই আনহাতে দিছপুৰ আৰক্ষী থানাত ওএছএছ গ্ৰুপৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে সদৌ অসম আইন ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ হুৰা কোম্পানীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে শিৱসাগৰ পুৰাতত্ব বিভাগটো এটা হৈ থকা বিভাগ যাৰ বাবে এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত হোৱা আমি দেখা পাইছোঁ তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰোঁ যে শিৱসাগৰৰ শিৱদৌলে হওক বা ৰংঘৰ হওক তলাতল ঘৰত তাত যদি আপুনি এটা বাঁহৰ খুঁটাও যদি আপুনি পুতিবলৈ যায় কিন্তু পুৰাতত্ব বিভাগৰ আপুনি পাৰ্মিশ্যন ল'ব লাগিব তেনে পৰিপ্ৰেক্ষিতত কি ধৰণে এটা বিলাতী খুৰা দেশীয় কোম্পানী সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে কেৱল মাত্ৰ ৰংঘৰ ফটো ব্যৱহাৰ কৰি তেনেধৰণে ব্যৱসায়িক মুনাফা ল'বৰ বাবে তেওঁলোকে এনেধৰণে গঢ়িত নিন্দনীয় কাম কৰিলে তাৰ বিৰুদ্ধে যদি পুৰাতত্ব বিভাগে কোনো ধৰণৰ ব্যৱস্থা যদি গ্ৰহণ নকৰে কিন্তু আমি অসমীয়া যুৱ মঞ্চই পৰৱৰ্তী দিনত কিন্তু পুৰাতত্ব বিভাগৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম হুৰাৰ বটলৰে বিজ্ঞাপনত শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ ফটো লগোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামাখ্যাৰ সৰুদলৈ হিমাদ্ৰী শৰ্মাই তেওঁ প্ৰতিক্ৰিয়া দিছে সুৰাবটল প্ৰচাৰ কৰাৰ ক্ষেত্ৰত উত্তৰ পূবৰ বজাৰ দখল কৰাৰ স্বাৰ্থত যিদৰে এটা বহিৰাগত প্ৰতিষ্ঠানে যিদৰে অসমৰ অভিমান অসমৰ যি গৌৰৱ মা কামাখ্যাৰ প্ৰতিকৃতি তাৰ লগতে উজনি অসমৰ ৰংঘৰৰ প্ৰতিকৃতি এই মুহূৰ্তত তেওঁলোকে বিজ্ঞাপনৰ জৰিয়তে প্ৰচাৰ কৰাৰ এই মুহূৰ্তত যি ষড়যন্ত্ৰ ৰচিছে তাক লৈ এই মুহূৰ্তত প্ৰতিজন অসমীয়াই এই বিষয়টোক লৈ এক প্ৰকাৰ জাঙুৰ খাই উঠিছে আৰু বিশেষকৈ মই পুৱাৰে পৰা জনাইছিলোঁ যে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ লগতে ইয়াত অহা ভক্তসকলেও গোটেই বিষয়টোক লৈ এক প্ৰকাৰ গৰিহণা বা বিৰোধ তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত মোৰ লগত কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ সৰুদলৈ হিমাদ্ৰী শৰ্মা আছে মই তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম কাৰণ আমি জানিব পাৰিছোঁ এজাহাৰ দিয়াৰ এক প্ৰকাৰ যোজা আৰম্ভ কৰিছে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে হিমাদ্ৰীটা খুব দুৰ্ভাগ্যজনক গোটেই বিষয়টো প্ৰথম কথাটো হ'ল যে আমি বহু কেইদিনৰ পৰা বিগত কেইবছৰমানৰ পৰা এটা আমি এনেকুৱা ধৰণৰ ৰিউমাৰ আৰু এনেকুৱা ধৰণৰ মাৰ বিষয়ে বেয়াকৈ লিখা বা মায়ের বিষয়ে বিভিন্ন ধৰণৰ যিহেতুকে এতিয়া স্পেচিয়েলি এইটো এটা মদৰ কোম্পানী এটাত ওয়াইচিছ গ্ৰুপে মহাৰাষ্ট্ৰৰ বেষ্ট কোম্পানী যিটো আজি মাৰ পিকচাৰটো ইউজ কৰিছে এইটো আচলতে দুৰ্ভাগ্যজনক কথা আৰু ইয়াক আমি সম্পূৰ্ণৰূপে ধিক্কাৰ দিছোঁ আৰু বিগত বহু দিনৰ পৰা এনেকুৱা ধৰণৰ আজি ছ'চিয়েল মিডিয়াই হওক বা বিভিন্ন ধৰণৰ সংস্থাই হওক
মা কামাখ্যাৰ বিষয়ে যিটো আমাৰ দেখা যায় বিভিন্ন সময়ত এইবিলাক আচলতে নিন্দনীয় কাৰণ আমি এই বিষয়ে বিভিন্ন সময়ত আমি এইটো এটা দাবী জনাইছোঁ মানে অনুৰোধ কৰিছোঁ ভাৰত চৰকাৰক অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে এই বিষয়বিলাকত যিবিলাকত মা মানে আস্থা আৰু বিশ্বাসৰ ওপৰত প্ৰতিক্ৰিয়া কৰে এইবিলাকৰ ওপৰত এটা গাইডলাইন বিশেষ গাইডলাইন হ'ব লাগে যে যিকোনো মানুহে যিকোনো সময়ত যিকোনো ধৰণৰ মানে বিজ্ঞাপনেই হওক বা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হওক যাতে মা কামাখ্যাৰ ওপৰত নিদিয়ে তাৰ কাৰণে যোগাযোগ কৰিছিল নেকি আপোনালোকৰ প্ৰথমতে যে আমি এনেদৰে কামাখ্যা মন্দিৰৰ প্ৰতি চিহ্ন লগাম আমাৰ তৰফৰ কেতিয়াও হোৱা নাই আৰু হ'বই নোৱাৰে কাৰণ মা কামাখ্যা হৈছে ব্ৰহ্মাণ্ডৰ মাতা ইয়াতে এইটো সাধাৰণ মন্দিৰ নহয় ইয়াৰ ওপৰত মাৰ ওপৰত যদি কোনোবাই কিবা বিৰূপতি বা বিভিন্ন ধৰণৰ যদি কৰে বিপৰীত প্ৰতিক্ৰিয়া কৰে তেতিয়া নিশ্চয় আমি ইয়াৰে ওপৰত একশ্যন লৈছোঁ বা আগতেও লৈছোঁ বা ভৱিষ্যতে আমি ল'ম কিন্তু কথাটো হ'ল যে কি আমাৰ লগত কোনো ধৰণৰ এইবিলাক আমাৰ লগত আলোচনাও হোৱা নাই একো হোৱা নাই তেওঁলোকে নিজৰ মতে বিজ্ঞাপনৰ কাৰণে অৰ্থাৎ মানে সস্তীয়া বিজ্ঞাপন সস্তীয়া পইচা এটা কাম কমোৱাৰ কাৰণে এইটো আচলতে কৰা গৈছে গতিকে ইয়াক আমি গভীৰ মানে আমি নিন্দা দিছোঁ আৰু এই বিষয়ত আমি ভৱিষ্যতেও ইয়াৰলৈ আমি ষ্টেপ ল'ম মাক লৈ কিদৰে সাহস কৰিব পাৰে আপুনি কল্পনা অগোচৰ গোটেই বিষয়টো এটা সুৰা কোম্পানী উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে বেপাৰ চলাব আৰু তেনেধৰণৰ এটা বটলতৰ যি বেনাৰত মা কামাখ্যাৰ ফটো হওক বা আমি ৰংঘৰৰ আমি যেতিয়া চিহ্ন দেখিবলৈ পাম তেতিয়াহ'লে আমাৰ মনতো কিছু প্ৰতিক্ৰিয়া কৰে আঘাত কৰে থানাই দেখিছোঁ এই মুহূৰ্তত প্ৰতিবাদৰ লগতে এজাহাৰ দাখিল কৰিছে বিভিন্ন দল সংগঠনে কিবা তেনেকুৱা আপোনালোকে যোজা চলাইছে থানাৰ কাষত নিশ্চয়কৈ আমি থানাৰ কাষত যাম আৰু আমি অলৰেডি আমি ইয়াৰ কাৰণে আমি বনাইছোঁ FIR বনাইছোঁ আৰু আমি FIR দিম আৰু আমি এইটো সকিয়ানি কৰি দিছোঁ যে এতিয়া খুব সোনকালে তৎক্ষণিকভাৱে মাৰ যিটো পিকচাৰ লগাইছে সেইটো পিকচাৰ তৎক্ষণিকভাৱে উঠাই দিয়ক আৰু তেওঁলোকে ক্ষমা বিচাৰিব লাগে যে গোটেই সমগ্ৰ আচলতে এইটো মা কামাখ্যা মন্দিৰটো সমগ্ৰ ভাৰতবৰ্ষ গোটেই ব্ৰহ্মাণ্ডৰ গোটেই বিশ্বৰে যিহেতুকে সেই গোটেই পাব্লিকক মানে জনসাধাৰণক তেওঁলোকে ক্ষমা খুজিব লাগে যে এনেকুৱা ধৰণৰ যে ভৱিষ্যতেও যাতে তেনেকুৱা ধৰণৰ কোনো চিন্তাই নকৰে দিয়াটো দূৰৰ কথা কিন্তু চিন্তাই যাতে নকৰে সেইটো ক্ষমা খুজিব লাগে আৰু আমাৰ তাৰ পৰা দাবী থাকিল যে তেওঁলোকে অনতিপলমে ক্ষমা খুজি আৰু এই পিকচাৰটো যিটো পিকচাৰ লগাইছে এইটো উঠাই দিয়ক আৰু উঠাই দি কিনে নতুনকৈ তেওঁলোকে যেনেকৈ ধৰণৰ যিটো ছিষ্টেম আছে সেই ছিষ্টেম মতে তেওঁলোকে কৰক আমাৰ তৰফৰ পৰা দাবী থাকিল এইটো আৰু এয়া ইতিমধ্যে দাবী তোলা হৈছে আৰু বিষয়টো এতিয়া আৰক্ষীৰ দুৱাৰো পাইছেগৈ কিয়নো গোচৰ কেইবাটাও ৰুজু কৰা হৈছে এজাহাৰ কেইবাখনো দিয়া হৈছে অসমীয়া যুৱ মঞ্চই দিছে বা জয়সাগৰ আৰক্ষী চকীৰ উপৰি গুৱাহাটীতো দিছপুৰ থানাতো এজাহাৰ দিয়া হৈছে বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো সুৰা কোম্পানীটোৱে ব্যৱহাৰ কৰিছে কামাখ্যা ধামৰ ফটো লগতে অসমৰ ঐতিহ্য ৰংঘৰৰ ফটো আজি চিপাঝাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পলৈ যাব মুখ্যমন্ত্ৰীগৰাকী লগতে কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰথমে প্ৰকল্পৰ যাতায়াতৰ বাবে এখন পকী দলঙৰ শুভ উদ্বোধন কৰিব আৰু এখন গাহৰি ফাৰ্ম লগতে এখন অত্যাধুনিক গাড়ী এটা খোৱা পানীৰ উদ্যোগ শুভ উদ্বোধন কৰাৰ উপৰিও কৃষি সৈনিকসকলক চাইকেল বিতৰণ কৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে চতুৰ্থ বৰ্ষপূৰ্তিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে গুটি সিঁচিব গৰুখুটি কৃষি প্ৰকল্পত আজি চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত মুখ্যমন্ত্ৰীৰ বহুখিনি কাৰ্যসূচী আছে গৰুখুটি প্ৰকল্প এতিয়া কি পৰ্যায়ত বা কি ধৰণে আগন্তুক চিন্তা চৰ্চা কৰা হৈছে অধিক জানিম আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো বলেন মুখ্যমন্ত্ৰী আজি কেইবাটাও কাৰ্যসূচী হাতত লৈ গৰুখুটিত উপস্থিত হ'ব নিশ্চয়কৈ গীতাশ্ৰী 21 জুলাই 2021 চন আৰু সেই চনতে আৰম্ভ হৈছিলে বহুমুখী আচলতে এই গৰুখুটি প্ৰকল্পৰ কাম কাজ আৰম্ভ হৈছিলে আৰু সেই অনুষ্ঠানটোৱে আজি 4টা বছৰত ভৰি দিছে আৰু এই শুভক্ষণতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আহি উপস্থিত হৈছে এই গৰুখুটিত আৰু কেইবাটাও প্ৰকল্প আজি শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ ক'ব পাৰি গৰুখুটিত এতিয়া এক প্ৰকাৰ মুখ্যমন্ত্ৰীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী গুৱাহাটীৰ পৰা যি আহি
উপস্থিত হৈছে সেই গৰুখুটিত এক হেলিকপ্টাৰ যোগে আৰু উপস্থিত হোৱাৰ পিছতে পোৱা গৈছে তেখেতৰ প্ৰথমটো কাৰ্যসূচী তেখেতক এখন যি ব্ৰিজ মুকলি কৰিব প্ৰথমতে তাৰ পিছতে তেখেতে মুকলি কৰিব ইয়াৰ পানী প্ৰকল্প এটা মুকলি কৰিব সেইধৰণে খোৱা পানীৰ আন এটা ধৰ্মীয় স্থান মুকলি কৰিব নামঘৰ মুকলি কৰিব একেধৰণে দেখিবলৈ পোৱা গৈছে এখন ৰংগমঞ্চ মুকলি কৰিব গাহৰি ফাৰ্ম এখন মুকলি কৰিব সেইধৰণে দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰকল্প হাতত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে গৰুকুটি প্ৰকল্প বহুমুখী প্ৰকল্পত উপস্থিত হৈছেহি আৰু তেখেতৰ উপস্থিতি হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসুকতাৰে বাট চাই থকা সেইসকল যিসকল আচলতে ইয়াত কৃষিকৰ্মৰ সৈতে জড়িত যিসকল লোক তেখেতসকলে বিশেষভাৱে উৎসাহিত হৈছে কিয়নো বিগত 4টা বছৰত ভীষণভাৱে ইয়াত পৰিৱৰ্তন আহিছে আৰু সেই ধৰণে যদি চোৱা হয় প্ৰকল্পই আচলতে মুখ্যমন্ত্ৰীৰ এটা সপোনৰ প্ৰকল্প বুলি কোৱা হৈছিলে প্ৰথম অৱস্থাৰ পৰাই আৰু যি ধৰণে আচলতে দেখিবলৈ পোৱা গৈছে ৭০,৪২০ বিঘা ভূমি যি আচলতে দখল আছিলে সেই দখলকৃত ভূমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে আচলতে সেই গোটেই ভূমি বেদখলকৃত ভূমি মুক্ত কৰা হৈছিলে আৰু বেদখল মুক্ত সেই স্থানত আজি দেখিবলৈ পোৱা গৈছে ইয়াত কৃষিকৰ্মৰ বিভিন্ন ধৰণে দেখিবলৈ পোৱা গৈছে কৃষিকৰ্ম আৰম্ভ হৈছে আৰু যাৰ কাৰণে দেখিবলৈ পোৱা গৈছে আজি 4টা বছৰ ভৰি দিয়া এই সভক্ষণত মুখ্যমন্ত্ৰীক উপস্থিতি হোৱাৰ প্ৰাকক্ষণত দেখিব পোৱা গৈছে সেইদৰে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে কিয়নো মুখ্যমন্ত্ৰীৰ এই বিশেষভাৱে যি আচলতে প্ৰথম অৱস্থাৰ পৰা তেখেতৰ প্ৰকল্প হাতত লৈছিলে সেই প্ৰকল্পই বিশেষভাৱে ইয়াৰ অঞ্চলবাসী ইয়াৰ স্থানীয় লোকবাসী উপকৃত কৰিছে হয় তেওঁলোকে হয়তো মুখ্যমন্ত্ৰীক আদৰিবলৈ ৰৈ আছে তেওঁলোকৰ সৈতে যদি কথা পাতিব আপুনি পাৰে নিশ্চয়কৈ সেই কথাখিনি গৈছো মই আপোনাৰ ওচৰলৈ আহিছো যে বিগত 4 বছৰ আপোনালোকে ধাৰাবাহিকভাৱে এই কৃষি কৰ্মৰ সৈতে জড়িত আছে এক প্ৰকাৰ ক'ব পাৰি যে আপোনালোকে এই গোটেই প্ৰকল্পটোৰ ক্ষেত্ৰত একমাত্ৰ সৈনিক নহয় জানো হয় আমি সৈনিক 350 মান আছো গতিকে আমি আজি 4 বছৰ ধৰি এটা কাম কৰি বিভিন্ন উৎপাদনেৰে মাকৈ সৰিয়হ তিল মাহ ইত্যাদি ধৰণৰ আৰু কেঁচা চব্জি এই জিকা ভোল এইবিলাকেৰে আমি উৎপাদন কৰিছোঁ আৰু এতিয়া আমি উৎপাদনেৰে আজি চাৰা আহিব বুলি গম পাইছোঁ আমি গোটেই উৎসাহিত হৈ আছোঁ বৰ্তমান এই যে আপুনি ক'লে 350 মানুহ একেলগে আপোনালোকে গোট খাই কামখিনি কৰে নে ভাগ ভাগ কৰি কাম কৰে কেনেকুৱা ধৰণৰ আমি 6টা ভাগত ভাগ কৰি দিছে আমি 6টা ভাগত ভাগ হৈ এনেকৈ 6টা কেম্প আছে আমি ভাগ হৈ এনেকৈ কামখিনি কৰি আছোঁ আপুনি কোনটো ক্ষেত্ৰত আছে মই 2 নম্বৰ এতিয়া মই 3 নম্বৰ জোনত আহিছোঁ চব্জি খেতিৰ কাৰণে আহিছোঁ আপুনি কোনবিধ খেতিৰ লগত জড়িত মই বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত হৈ আছোঁ যেনেকৈ এই মাকৈ সিঁচা সৰিয়হ সিঁচা মাহ সিঁচা এইবিলাকত সাৰ চাৰ এনেকৈ দিয়াত আছোঁ কেনেকুৱা ধৰণৰ এই কৰ্মটো কৰি নিজকে স্বাৱলম্বী হ'ব পাৰিছে নে বা নিজেই আচলতে নিশ্চয় পাৰিছোঁ ছাৰ এই আমি এই ধৰ মাহ সৰিয়হ এইবিলাকৰ আমি ভালেখিনিও আমি উৎপাদন পাইছোঁ তাৰ কাৰণে আমি বহুতখিনি লাভৱানো হৈছোঁ আন বহু লোক আছে আচলতে তেখেতসকলে মুখ্যমন্ত্ৰীক আদৰৰ কাৰণে এই মুহূৰ্তত অপেক্ষা কৰি আছে মুখ্যমন্ত্ৰীক আদৰিব গতিকে তেখেতসকলে উল্লেখ কৰিছে যে বিগত 4 বছৰ তেখেতসকলৰ চকুৰ সন্মুখতে পাৰ হৈছিলে যি স্থানত আচলতে পূৰ্বে দখলকৃত স্থান আছিলে সেই স্থানত উদ্ধাৰ কৰিছিল আপুনি কোনটো কৃষি কৰ্মৰ লগত জড়িত কৃষি কৰ্ম আপোনাৰ কোনবিধ আপুনি গৰু নে ইফালে খেতি কৰে কোনবিধ খেতি কৰে আপুনি চব খেতিয়ে কৰোঁ মাকৈ কৰোঁ বেহাৰ কৰোঁ হয় তিল কৰোঁ এতিয়া কোনবিধ চলি আছে ধান খেতি আছে আৰু এতিয়া আমি মাটিত প্ৰস্তুত কৰি ৰাখিছোঁ খেতিটো লগাম কেনেকুৱা উৎপাদন ভাল হয় ভাল ধন্যবাদ জনাইছো আৰু এই সকল লোক বলেন হয় আপুনি কৈছে তাত গৰুকুটিত প্ৰায় 350 লোক এই ধৰণে তেওঁলোকে এই কৃষি সৈনিকসকল তেওঁলোকে অহৰহ তাত কাম কাজবোৰ কৰি আগবঢ়াই লৈ গৈছে গৰুকুটি এতিয়া সম্পূৰ্ণৰূপে ৰূপে সলনি হৈছে এতিয়া যিসমূহ আচলতে গৰুকুটি এটা আদৰ্শ স্বৰূপ হৈ পৰি আন বহু ঠাইতো তেনেকুৱা ধৰণৰ প্ৰকল্পৰে বিভিন্নজন কৃষি সৈনিকে লাভান্বিত হ'ব পৰা নিশ্চয়কৈ প্ৰকল্প আৰু হ'ব পাৰে নিশ্চয়কৈ সেই কথাখিনি আচলতে ইয়াত অনুসৰণ কৰা হৈছে আৰু সেই ধৰণে যদি চোৱা হয় প্ৰথম অৱস্থাৰ পৰা প্ৰতিটো বছৰতে আচলতে নতুন ইয়াত কৃষি কৰ্মৰ জৰিয়তে যাতে ইয়াত গোটেই ইয়াত এটা বিপ্লৱ গঢ়িব পাৰি তাৰ লক্ষ্য লোৱা হৈছিল আৰু সেই ধৰণে যদি চোৱা হয় এই বিপ্লৱে বিগত 4 বছৰত বহুখিনি আগবাঢ়িছে গতিকে এতিয়াও আজি দেখিবলৈ পোৱা গৈছে আমি দেখিছোঁ পাম খেতি কৰাৰ ক্ষেত্ৰত পাম চিডৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিজেই ছটিয়াব গতিকে ক'ব পাৰি যে বিভিন্ন ধৰণৰ খেতি ইয়াত কৃষি কৰ্মসমূহ কোনবোৰ কৰিলে অধিক লাভান্বিত হোৱা হ'ব এই দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি বছৰে ইয়াত বিভিন্ন ধৰণৰ সংযোজন কৰিছে গতিকে আজিও দেখিবলৈ পোৱা গৈছে কেইবাটাও হয়তো মুখ্যমন্ত্ৰীৰ এই স্থানত ঘোষণা থাকিব গতিকে সেই ধৰণে বিশেষভাৱে যদি চোৱা হয়
এফালে যিসকল কৃষক সৈনিক সেইসকল যিসকলৰ হাতেৰে আচলতে এই উৎপাদিত সামগ্ৰীসমূহ হয় সেইসমূহৰ ক্ষেত্ৰত যি ধৰণে মন দিয়া হ'ব তেওঁলোকৰ বাবে যিখিনিসমূহৰ কাম কৰা হ'ব একেধৰণে এই সমগ্ৰ অঞ্চল জুৰি তেখেতসকলৰ কৃষি কৰ্মসমূহ কিদৰে আচলতে শ্ৰীবৃদ্ধি কৰিব পাৰি কিদৰে আচলতে উৎপাদন বৃদ্ধি কৰিব পাৰি সমান্তৰালভাৱে ইয়াত কোনবোৰ ক্ষেত্ৰত নতুনকৈ সংযোজন কৰিব পাৰি সেইসমূহ দিশত স্বাভাৱিকতে লক্ষ্য কৰা হ'ব মন দিয়া হ'ব গতিকে সেই সকলোবোৰ দিশ হয়তো ভৱিষ্যত দিনত হয়তো ইয়াত সকলে যি ধৰণৰ আশা প্ৰকাশ কৰিছে যে এই কৃষি উদ্যানেই আচলতে এটা বিপ্লৱৰ সৃষ্টি কৰিছে আৰু এই বিপ্লৱেই আচলতে প্ৰকৃত কৃষকৰ ক্ষেত্ৰতে ভৱিষ্যত দিনত আগবঢ়াই লৈ যাব যথেষ্টখিনি গতিকে আজি দেখিবলৈ পোৱা গৈছে ইয়াৰ উৎপাদিত যিসমূহ সামগ্ৰী সেই উৎপাদিত সামগ্ৰীৰ বহুখিনি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বাণিজ্যিক ক্ষেত্ৰত চাব বাট মুকলি হৈছে গতিকে এইসমূহ এক প্ৰকাৰ ক'ব পাৰি যায় ইতিবাচক দিশৰ বতৰালৈ আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ম বলেন আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম যিহেতু মুখ্যমন্ত্ৰীৰ বাবে সকলো অপেক্ষাৰত আৰু মুখ্যমন্ত্ৰী আজি তাত নিজেও সিঁচিব গুটি সিঁচিব আৰু চিপাঝাৰলৈ মুখ্যমন্ত্ৰী গৰুঘুটিলৈ মুখ্যমন্ত্ৰী গৰুঘুটিৰ যিসকল কৃষি সৈনিক তেওঁলোক অধীৰ অপেক্ষাৰে মুখ্যমন্ত্ৰীৰ বাবে ৰৈ আছে আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ মুখ্যমন্ত্ৰী এই চতুৰ্থটো বৰ্ষপূৰ্তি উপলক্ষে গৰুঘুটিত উপস্থিত থাকিব ৰাজি হিলহাকু বিলত পুনৰ উচ্ছেদ অভিযান চলিছে ভাঙি পেলোৱা হৈছে IIHM প্ৰতিষ্ঠানখন প্ৰশাসনৰ উপস্থিতিত ভঙা হৈছে হোটেল মেনেজমেণ্টৰ প্ৰতিষ্ঠানখন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ভাঙি পেলোৱা হৈছে প্ৰতিষ্ঠান উপস্থিত আছে এটা GMDA আৰু জিলা প্ৰশাসনৰ বিষয়াসকল জিলা আয়ুক্ত উপস্থিত আছে আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াৰ সৈতে ভাস্কৰ আমাৰ সৈতে সংযুক্ত হৈছে ভাস্কৰে দেখুৱাই আছে গোটেই এই অট্টালিকাটো কেইবামহলীয়া অট্টালিকা ভাঙি পেলোৱা হৈছে এটা এটাকৈ সেই স্থানসমূহ খালী কৰা হৈছে বা উচ্ছেদ কৰা হৈছে তাত হিলহাকুৰ এটা ডাঙৰ অঞ্চল সম্পূৰ্ণৰূপে মুকলি কৰিছে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল তেওঁ ইতিমধ্যে কৈছে যে কেনেকৈ পৰ্যায়ক্ৰমে বাকীখিনিও ভঙা হ'ব বা বাকীখিনিও সম্পূৰ্ণৰূপে হিলহাকু মুকলি কৰা হ'ব হিলহাকু বিল মুকলি কৰাৰ এই গোটেই প্ৰক্ৰিয়াটো আৰু IIHMৰ এই প্ৰতিষ্ঠানখনত এই মুহূৰ্তত চলিছে অভিযান আজি আমাৰ উচ্ছেদ অভিযান হিলহাকু বিলত পুনৰ উচ্ছেদ অভিযান ভাঙি পেলোৱা হৈছে ইতিমধ্যে IIHMৰ প্ৰতিষ্ঠান অট্টালিকা বা ভাঙি দিয়া হৈছে কেইবাটাও চৌহদ ইতিমধ্যে জিলা আয়ুক্তগৰাকী তাত উপস্থিত হৈছে জিলা আয়ুক্তই চোৱা চিতা কৰিছে কি ধৰণে উচ্ছেদ কাৰ্য আগবাঢ়িছে আৰু তাত থকা আৱাসীসকলৰ বিশেষ কিছু ব্যৱস্থা কৰি দিয়া হৈছে সংযুক্ত হৈছে আমাৰ সাংবাদিক ভাস্কৰৰ সৈতে ভাস্কৰ এতিয়া উচ্ছেদ অভিযান চলিছে ভালে কিছু সময় লাগিব উচ্ছেদ কৰিবলৈ হয় নিশ্চয়কৈ ইতিমধ্যে যি এই হিলহাকুত থকা IIHM অৰ্থাৎ যি ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যন অফ হোটেল মেনেজমেণ্টৰ যি এই প্ৰতিষ্ঠান আছিল সেই প্ৰতিষ্ঠানটো বৰ্তমান উচ্ছেদ কৰি থকা হৈছে বৰ্তমান ভাঙি থকা হৈছে আচলতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল আৰু ক্ষন্তেক সময় পূৰ্বে আচলতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে উপস্থিত আছিল GMDA বিভাগৰ কেইবাজন লোক সমান্তৰালকৈ আচলতে প্ৰশাসনৰ বহু লোক ইয়াত উপস্থিত আছিল তেওঁলোকৰ উপস্থিতিত এই যি বিল্ডিংটো আছিল বা এই যি ভৱনটো আছিল আচলতে প্ৰতিষ্ঠানটো আছিল এই প্ৰতিষ্ঠানটো ভঙা হৈছে আৰু এই যি 15 বিঘা যি অঞ্চল জুৰি এই প্ৰতিষ্ঠানটো আছিল এক বৃহৎ প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানটোত প্ৰায় হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিছিল কিন্তু আজিৰ দিনটো দেখা পোৱা গৈছে হিলহাকুৰ যিহেতু যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান অব্যাহত আছে আৰু এই উচ্ছেদ অভিযানৰ অংশস্বৰূপে এই যি বিল্ডিংটো আছে বা যি প্ৰতিষ্ঠানটো আছে সেই প্ৰতিষ্ঠানটো বৰ্তমান ভাঙি থকা হৈছে ইতিমধ্যে আৰু এটা আমি খবৰ লাভ কৰিছোঁ যে এই প্ৰতিষ্ঠানটো বৰ্তমান ABC স্থিত যি বিভাগ আছে সেই বিভাগৰ আচলতে ABC লৈ এই প্ৰতিষ্ঠানটো তেওঁলোকে স্থানান্তৰ কৰিব সমান্তৰালকৈ পৰৱৰ্তী সময়ত স্থায়ীভাৱে আচলতে সোণাপুৰলৈ এই প্ৰতিষ্ঠানটো স্থানান্তৰ কৰা হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে আৱাসত আছিল ছাত্ৰী নিবাসত আছিল সেই ছাত্ৰী নিবাসত থকা ছাত্ৰীসকলক আচলতে বৰ্তমান গেম ভিলেজত থকাৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে প্ৰশাসনৰ ফালৰ পৰা গেম ভিলেজত থকাৰ কাৰণে ব্যৱস্থা কৰিছে আৰু সমান্তৰালকৈ সোণাপুৰত তেওঁলোকে এই যি IIHMৰ যি স্থায়ী কাৰ্যালয় বা স্থায়ী যি ভৱন তেওঁলোকে তাত নিৰ্মাণৰ বাবে তাত তেওঁলোকে কাম কাজ আৰম্ভ কৰা বুলি ইতিমধ্যে মন্ত্ৰীয়ে মন্তব্য কৰিছে সমান্তৰালকৈ সোণাপুৰত যি প্ৰায় 30 বিঘাতকৈ অধিক ভূমি তেওঁলোকে এই যি IIHM প্ৰতিষ্ঠান নামত তেওঁলোকে তাত আবণ্টন কৰা বুলিও যি মন্ত্ৰীগৰাকীয়ে ইয়াত মন্তব্য কৰিছে সমান্তৰালকৈ আমি এইখিনি দৃশ্য দেখুৱাইছোঁ আৰু বৰ্তমান সময়তে ভাঙি থকা হৈছে এইটো এটা গাৰ্লছ হোষ্টেল আছিল আৰু গাৰ্লছ হোষ্টেলটোৰ ঠাইখিনি তেওঁলোকে বৰ্তমান প্ৰথমে এইখিনি ভাঙিছে সমান্তৰালকৈ ইয়াৰ পিছত যি টেনিছ কোৰ্ট আছে টেনিছ কোৰ্টৰ সমান্তৰালকৈ আচলতে জিঞ্জাৰ হোটেল ভঙা বা উচ্ছেদৰ সেই সিদ্ধান্তৰ কথাও ইতিমধ্যে মন্ত্ৰী মহোদয়ে অৱগত কৰিছে আৰু সমান্তৰালকৈ আমি এই পৰিৱেশসমূহ দেখুৱাই আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনত আচলতে দুখ তেওঁলোকে এই যি
প্ৰতিষ্ঠানত প্ৰায় কেইবাবছৰ ধৰি তেওঁলোকে পঢ়া শুনা কৰিছিল অধ্যয়ন কৰিছিল কিন্তু আজিৰ দিনটো দেখা পোৱা গৈছে মন্ত্ৰী মহোদয়ৰ উপস্থিতিত আচলতে এই ঠাইখিনি তেওঁলোকে ভাঙিছে আমি যদি কিছু আন পৰিৱেশ দেখুৱাওঁ আনফালে যদি পৰিৱেশ দেখুৱাওঁ সতীৰ্থই পৰিৱেশসমূহ দেখুৱাই আছে আমি পৰিৱেশসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিম এয়া মহানগৰৰ শিলসাকুৰ পাৰত থকা আচলতে ইণ্ডিয়ান যি ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্টৰ আমি পৰিৱেশ দেখুৱাইছোঁ এয়া ভৱন আৰু হোষ্টেল আচলতে এয়া ছাত্ৰী নিবাস আমি দেখুৱাইছোঁ সমান্তৰালকৈ যিসমূহ ভৱন আছে প্ৰশাসনিক ভৱনৰ লগতে আন যিসমূহ ভৱন আছে অডিটৰিয়াম আছে সকলোবিলাক গোটেই উচ্ছেদ কৰা হ'ব আৰু উচ্ছেদ পৰ্বটো বৰ্তমান চলি আছে আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ আৰু পোনপটীয়াকৈ এই মুহূৰ্তত আমি লৈ যাবলৈ বিচাৰিছোঁ চিপাঝাৰলৈ চিপাঝাৰৰ গৰুসুটি প্ৰকল্পত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে কেইবাটাও কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছে আজি ৪ৰ্থটো বৰ্ষপূৰ্তি আৰু এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মাংগলিক কাৰ্যসূচীত ভাগ লৈছে গোটেই এই প্ৰকল্পটোৰ এক বৃহৎ পৰিসৰৰ বিভিন্ন ধৰণৰ তাত খেতি বাতিৰ পৰা আৰম্ভ কৰি গো পালনৰলৈকে এই মুহূৰ্তত আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত ভাগ লৈছে মাংগলিক কিছু কাৰ্যসূচী ৪ৰ্থটো বৰ্ষপূৰ্তি চিপাঝাৰ গৰুসুটি প্ৰকল্পৰ এয়া এটা বহুমুখী প্ৰকল্প ৪ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে মুখ্যমন্ত্ৰীগৰাকী যিহেতু উপস্থিত হৈছে তেওঁ আজি হাতত কেইবাটাও কাৰ্যসূচী লৈ উপস্থিত হৈছে ইয়াৰ পিছতে তেওঁ এখন দলং মুকলি কৰাৰ পৰা আৰম্ভ কৰি চাইকেল বিতৰণৰ পৰা আৰম্ভ কৰি কৃষি সৈনিকসকলৰ সৈতে হয়তো মত বিনিময় কিছু কৰিব পাৰে চিপাঝাৰৰ গৰুসুটি বহুমুখী কৃষি প্ৰকল্প ৪ৰ্থ বৰ্ষপূৰ্তি আজি আৰু মুখ্যমন্ত্ৰীৰ আঁচনি কেইবাটাও হাতত লৈছে শুভ উদ্বোধন কৰিব যিখিনিৰ প্ৰথমে প্ৰকল্পৰ যাতায়াতৰ বাবে এখন পকী দলঙৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সেই দলংখন খুবেই জৰুৰী হৈ আছিল বুলি জনাইছে সেই যিখন দলঙৰ কথা কৈছোঁ সেইখনৰ শুভ উদ্বোধন আৰু সমান্তৰালকৈ এখন গাহৰি ফাৰ্ম মুকলি কৰা হ'ব এখন গাহৰি ফাৰ্ম লগতে এক অত্যাধুনিক এখন গাড়ী এটা খোৱা পানীৰ উদ্যোগ শুভ উদ্বোধন কৰিব লগতে কৃষি সৈনিকসকলক চাইকেল বিতৰণ কৰিব আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন এই মুহূৰ্তত গীতাশ্ৰী আমি দৃশ্যাংশ দেখুৱাইছোঁ ইতিমধ্যে গৰুসুটিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আজি ৪টা বছৰ আৰু যি ৪ বছৰ পূৰ্বে আৰম্ভ হৈছিল ইয়াত কৃষিকৰ্ম আৰু সেই কৃষিকৰ্ম আৰম্ভ হোৱা এয়া যি আচলতে প্ৰতিষ্ঠা বা 4টা বছৰ উপলক্ষে দেখিব পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছেহি আৰু উপস্থিত হৈ তেখেতে প্ৰথমে যিখন নতুন নৱনিৰ্মিত যিখন হেতু মুকলি কৰিছে সমান্তৰালভাৱে তাৰ পিছতে দেখিব পোৱা গৈছে যে এই মুহূৰ্তত মুখ্যমন্ত্ৰী উপস্থিত হৈছে সেই ভূমি পূজনৰ এক কাৰ্যসূচীত উপস্থিত হৈছে কিয়নো কেইবাটাও কাৰ্যসূচী আছে কেইবাটাও প্ৰকল্প আজি শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী শুভ উদ্বোধন কৰিবলগীয়া যিসমূহ প্ৰকল্প সেই প্ৰকল্পৰ প্ৰাক্ষণত তেখেতে এয়া ভূমি পূজন কাৰ্যসূচীত উপস্থিত গ্ৰহণ কৰিছে আৰু এয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষতে আমি দেখিবলৈ পাইছোঁ পদ্ম হাজৰিকা উপস্থিত আছে য'ত এই বহুমুখী প্ৰকল্পৰ তেখেতে অধ্যক্ষৰ দায়িত্বত আছে গতিকে সেই সময়ছোৱাৰ পৰা এক ইতিবাচক বাৰ্তাৰে সমগ্ৰ এই এলেকাত তেখেতে কৃষিকৰ্ম আগবঢ়াই গৈছে আৰু সেই ধৰণে যদি চোৱা হয় তেতিয়াহ'লে ক'ব পাৰি এটা নতুন ধাৰাৰ সূচনা কৰি এই গোটেই প্ৰকল্পই এটা দিশ সূচনা কৰিবলৈ সক্ষম হৈছে আৰু দেখিবলৈ পোৱা গৈছে স্থানীয় বিধায়ক আমি পৰমানন্দ ৰাজবংশীক দেখিবলৈ পাইছোঁ তেখেতৰ প্ৰকাশে আছে আৰু গতিকে প্ৰথমে এয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচীত এই ভূমি পূজন কাৰ্যসূচীৰ পিছতে তেখেতসকলে দেখিব পোৱা যাব যে একাধিক্ৰমে তাৰ পিছত আনটোকৈ প্ৰকল্প শুভ উদ্বোধন কৰিব নামঘৰ ইয়াত মুকলি কৰিব সমান্তৰালভাৱে ৰংগমঞ্চ মুকলি কৰিব এই অঞ্চলৰ এই স্থানৰ বাবে খোৱা পানীৰ যিটো প্ৰকল্প সেই প্ৰকল্প বটলিঙৰ এটা ফেক্টৰীৰ ক্ষেত্ৰত ইয়াত দেখিব পোৱা যাব যে তেখেতে শুভ উদ্বোধন কৰিব গতিকে কেইবাটাও কাৰ্যসূচী আছে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অঞ্চলবাসীক সম্বোধন কৰিব গতিকে হয়তো যি সম্বোধন কৰিব সেই সময়খিনিতেই অঞ্চলবাসীৰ হয়তো বহুকেইটা ইয়াত ভাল সুখবৰ হয়তো মুখ্যমন্ত্ৰীগৰাকী আগবঢ়োৱাৰ সম্ভাৱনা আছে আৰু যিসকল শ্ৰমিক সৈনিক বা যিসকলে আচলতে কৃষিকৰ্মৰ সৈতে জড়িত যিসকল আচলতে মূল শ্ৰমিক সেইসকলক তেখেতসকলৰ উদ্দেশ্য আজি এটা ভাল খবৰ দিয়াৰ সম্ভাৱনা আছে একেধৰণে যিসকলে প্ৰথম অৱস্থাৰ পৰা এই মুহূৰ্তলৈকে যিসকলে আচলতে কামত নিয়োজিত আছে কৃষি কৰ্মৰ সৈতে জড়িত আছে সেইসকলক সুবিধাৰ হোৱা হৈ তেওঁলোকক চাইকেল বিতৰণ কৰিব গতিকে
গতিকে মুখ্যমন্ত্ৰীৰ আজিৰ এই কাৰ্যসূচী তেখেতৰ গুৰুসুতিত উপস্থিত হোৱা কাৰ্যসূচীয়ে বিশেষভাৱে তাৎপৰ্যতা বহন কৰিছে সকলোৱে দৃষ্টি নিবদ্ধ আছিলে প্ৰথম অৱস্থাৰ পৰাই আচলতে তেখেতৰ এই কাৰ্যসূচীসমূহৰ ক্ষেত্ৰত কিয়নো যদি চোৱা হয় এই কাৰ্যসূচীটো হৈছে তেখেতৰ এটা সপোনৰ প্ৰকল্প বুলি প্ৰথম অৱস্থাৰ পৰা কৈ থকা হৈছে গতিকে এই সপোনৰ প্ৰকল্পই বিশেষভাৱে সামগ্ৰিক অঞ্চলত যি আচলতে বেদখল আছিলে সেই দখলকৃত ভূমি উদ্ধাৰ কৰা প্ৰথম অৱস্থাত তেখেতৰ সপোন আৰু তাৰ পিছৰ এই বৃহত্তৰ অঞ্চলত এটা কৃষি প্ৰকল্প স্থাপনৰ যি সপোন সেই সপোন এক প্ৰকাৰ সম্পূৰ্ণৰূপে বাস্তৱিত হৈছে আৰু বাস্তৱিত হোৱাৰ এয়া এই 4টা বছৰৰ যি দিনটোৰ এই কাৰ্যসূচীত আজি মুখ্যমন্ত্ৰীগৰাকী এই ধৰণৰ দেখিবলৈ পোৱা গৈছে তেখেতৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে আমি দেখুৱাইছোঁ তেখেতে এক যি ধৰ্মীয় যি পূজা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ইতিমধ্যে দলং গড়কাপ্তানি বিভাগৰ নৱনিৰ্মিত এখন দলং উদ্বোধন কৰিলে য'ত আচলতে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এই গৰুসুতি প্ৰকল্পৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত এটা বাধাৰ সৃষ্টি হৈ আছিলে কিন্তু সেই বাধা দূৰ কৰি এই দলংখনে এটা নতুনত্ব প্ৰদান কৰিলে গতিকে সমান্তৰালভাৱে দেখিবলৈ পাইছোঁ এয়া ভাগৱত নামঘৰ গৰুসুতিৰ স্থিত স্থানৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকী আৰু তালৈকে এই মুহূৰ্তত আগবাঢ়িছে গতিকে সম্পূৰ্ণ অঞ্চলজুৰি এটা আধ্যাত্মিকৰ পৰিৱেশো ইয়াত সূচনা কৰাৰ যি আচলতে সপোন সেয়াও আচলতে বাস্তৱায়িত কৰাৰ গতিকে মুখ্যমন্ত্ৰীগৰাকীক এইদৰে দেখিবলৈ পোৱা গৈছে আৰু এয়া যি ভাগৱত নামঘৰৰ যি আচলতে স্থান সেই স্থানত এয়া মুখ্যমন্ত্ৰী আধাৰশিলা সম্প্ৰদেশলৈ মুকলি কৰিছে আৰু এইদৰে দেখিব পোৱা গৈছে আৰু ইয়াৰ পিছতে তেখেতে ইতিমধ্যে উল্লেখ কৰিছে এয়া ভিতৰ ভাগত মুখ্যমন্ত্ৰীয়ে প্ৰৱেশ কৰিব যিসকল ভকত বৈষ্ণৱ আছে সেইসকলৰ লগত মত বিনিময় কৰিব আয়তীৰ উৰুলিৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰি লোৱা হৈছে ধৰ্মীয় বাপসকলে এই মুহূৰ্তত দেখিব পোৱা গৈছে এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আশীষ ল'ব নামঘৰত তেখেতে আশীষ লৈ তেখেতৰ আজিৰ যিখিনি কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ আৰম্ভণি কৰিব মুঠৰ ওপৰত ক'ব পাৰি যে আধ্যাত্মিকভাৱে এই অঞ্চলটো এটা প্ৰাণ দিয়াৰ এটাও তেখেতৰ সপোন বা লক্ষ্য আৰু সেই ধৰণেও ইয়াত দেখিব পোৱা গৈছে এই নামঘৰ ইয়াত স্থাপন কৰা হৈছে সমান্তৰালভাৱে পূজা পাঠ কৰিলে আৰু একেদৰে দেখিবলৈ পোৱা গৈছে এই কাৰ্যসূচীৰ পিছতে আৰু এয়া বলেন ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান উপস্থিত হৈছে গৰুসুতিত আৰু গৰুসুতিৰ প্ৰায় আপোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ প্ৰায় 350 যি কৃষি সৈনিক তেওঁলোকে একেলগে কাম কৰি আছে কোনোবাই হয়তো তাত পাচলি উৎপাদন কৰিছে কোনোবাই হয়তো মাকৈ খেতি কৰিছে কোনোবাই এতিয়া গাহৰি ফাৰ্ম এখন মুকলি কৰা হ'ব সেয়া এটা নতুন দিশ এটা নিশ্চয়কৈ গীতাশ্ৰী আচলতে সেই ধৰণে ভাগ কৰি দিয়া হৈছিল যে প্ৰথম অৱস্থা এই বৃহত্তৰ কৃষিভূমি এলেকা যাতে শস্যৰে নদন বদন কৰিব পৰা হয় শ্ৰীবৃদ্ধি কৰিব পৰা হয় সেই ধৰণে প্ৰকল্প ৰচা হৈছিলে আৰু সেই প্ৰকল্পৰ ক্ষেত্ৰত যদি চোৱা হয় সেই ধৰণে ভাগ কৰি দিয়া হৈছিলে গতিকে সেই পৰিকল্পিতভাৱে কাৰণ এয়া দেখিবলৈ পোৱা গৈছে পদ্ম হাজৰিকাৰ পূৰ্বৰ কৃষিকৰ্মৰ যি আচলতে তেখেতৰ অভিজ্ঞতা সেই কৃষিকৰ্মৰ অভিজ্ঞতা লক্ষ্য ৰাখি তেখেতক এই গুৰু দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু সেই ধৰণে আচলতে সেই গুৰু দায়িত্ব গ্ৰহণ কৰিয়ে দেখিবলৈ পোৱা গৈছে তেখেতে সমগ্ৰ অঞ্চলজুৰি সেই ধৰণে কৃষিকৰ্মৰে আগবঢ়াইছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত বিশেষভাৱে যদি চোৱা হয় প্ৰতিটো প্ৰকল্প যাতে অধিকভাৱে ইয়াৰ যি আচলতে সামগ্ৰিক অঞ্চলবাসীৰ উন্নয়ন সমান্তৰালভাৱে যি আচলতে অঞ্চলজুৰি খাদ্য শস্যসমূহৰ উৎপাদনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰি সেই ধৰণৰ ভূমিকাসমূহ কৰা হৈছে আৰু প্ৰকল্পসমূহ সেই ধৰণে প্ৰস্তুত কৰা হৈছে গতিকে দেখিব পোৱা গৈছে যে এই প্ৰকল্পসমূহে বিশেষভাৱে আচলতে ব্যৱসায়িক দিশতো আচলতে যথেষ্টখিনি সফলতা লাভ কৰা বুলিও দাবী কৰা হৈছে সময়ে সময়ে কৈ অহা হৈছে গতিকে সেই কথাখিনিৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰীৰ এই যি ৰাজহুৱা ভাষণ বা তেখেতে সংবাদ মাধ্যম সম্বোধন কৰিব সেইখিনি সময়তো হয়তো আজি বহুকেইটা এই স্থানৰে এই প্ৰকল্পৰ কথাখিনি হয়তো প্ৰকাশ কৰিব আজি তাত থকা কৃষি সৈনিকসকলৰ সৈতে কিবা মত বিনিময় কৰাৰ কিবা সম্ভাৱনা আছে নেকি মুখ্যমন্ত্ৰীগৰাকী
চাওক আচলতে মুখ্যমন্ত্ৰী যি আচলতে চৰকাৰী কাৰ্যসূচীতে যায় তেতিয়াই আচলতে সেই কৰ্মৰ তৃণমূল যিসকল কৰ্মী সেইসকলৰ সৈতে মত বিনিময় কৰা দেখিবলৈ পোৱা হয়। আজি যিহেতুকে ইয়াৰ কৃষি কৰ্মৰ সৈতে জড়িত যিসকল কৃষক শ্ৰমিক কৃষি কৰ্মৰ লগত জড়িত যিসকল লোক সেইসকলক সৈতে তেখেতে দেখিব পোৱা যাব যে তেখেতসকলৰ সহায়ক হোৱাকৈ একোখন চাইকেল প্ৰদান কৰা হ'ব। অৰ্থাৎ কিছু সময় পূৰ্বে আমি গীতাশ্ৰী যিসকলৰ লগত কথা পাতিছিলোঁ সেইসকল লোকৰ যি আচলতে তেখেতসকলৰ উল্লেখ কৰিছিল যে তেখেতসকলে বিগত 4 বছৰ ধৰি ধাৰাবাহিকভাৱে তেখেতসকলে কাম কাজসমূহ আগবঢ়াই লৈ গৈছে, ধাৰাবাহিকভাৱে তেখেতসকলে সমূহে আগবঢ়াই নিজৰ আচলতে পৰিয়ালটো ভৰণ পোষণৰ ক্ষেত্ৰত অন্যান্য সহায়ক ৰূপে থিয় দিছে। গতিকে সেই যদি চোৱা হয় প্ৰকল্পটোৰ ক্ষেত্ৰত সেই প্ৰকল্পটোৰ ক্ষেত্ৰত আচলতে বিশেষভাৱে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সেই শ্ৰমিকসকল জড়িত আৰু সেই শ্ৰমিকসকলক উদ্বুদ্ধ কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰী নিজ হাতেৰে তেখেতসকলে একোখনকৈ চাইকেল প্ৰদান কৰিব। গতিকে তেখেতসকলে হয়তো ভৱিষ্যত দিনত আৰু অধিক উৎসাহ লাভ কৰিব আৰু এই উৎসাহে হয়তো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ব বুলিও আশা প্ৰকাশ কৰিব পাৰে। আপুনি কৈছে যে মত বিনিময় হয়তো সেই চাইকেল যেতিয়া প্ৰদান কৰিব শ্ৰমিকসকল বা যিসকল কৃষি কৰ্মৰ সৈতে জড়িত যিসকল কৃষকক তেখেতসকলে প্ৰদান কৰিব চাইকেল তেতিয়াই হয়তো মত বিনিময় কৰাৰ সম্ভাৱনা থাকিব। গতিকে এই মুহূৰ্তত দেখুৱাইছোঁ ভাগৱত নামঘৰৰ ভিতৰ ভাগত এয়া মুখ্যমন্ত্ৰী এই মুহূৰ্তত আছে। ধৰ্মীয়ভাৱে আধ্যাত্মিকভাৱে তেখেতে আশীষ গ্ৰহণ কৰিছে, গুৰু বাপজনাৰ আশীষ গ্ৰহণ কৰি তেখেতে এই মুহূৰ্তত বাহিৰলৈ ওলাই আহিছে আৰু তাৰ পিছতে তেখেতে আন যিসমূহ আচলতে তেখেতৰ আজিৰ দিনটোৰ কাৰ্যসূচী এই কাৰ্যসূচীসমূহলৈ আগবাঢ়িব। গতিকে স্বাভাৱিকতে সকলোৱে আজিৰ দিনটোৰ দৃষ্টি নিবদ্ধ ৰাখিছে, ইয়াৰ অঞ্চলবাসীসকলে দৃষ্টি নিবদ্ধ ৰাখিছে কাৰণ এটা এক বিশেষ প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাৰ 4টা বছৰ সম্পূৰ্ণ আৰু 4টা বছৰে বিশেষভাৱে তেখেতসকলে দাবী কৰাৰ ধৰণে আচলতে বহুখিনি দিশত তেখেতসকলে সফল হৈছে, আশা কৰাৰ ধৰণে তেখেতসকলে সফল হৈছে। আপুনি কৈছে বলেন যে শস্যৰে নদন বদন হৈ থকা এটা পৰিৱেশ গৰুসুটি আচলতে ক'বলৈ গ'লে এটা উদাহৰণ যে পৰিৱেশ সলনি হয় যে কেনেকৈ আচলতে সেয়া এটা ধুনীয়া প্ৰকল্পলৈ ৰূপান্তৰিত কৰিব পাৰি। নিশ্চয়কৈ আচলতে মুখ্যমন্ত্ৰীৰ যি সপোন সেই সপোনসমূহে আচলতে সেই ধৰণে মাত্ৰা বহন কৰিছে। বিশেষভাৱে যদি চোৱা হয় কৃষি কৰ্মৰে আচলতে আগবাঢ়িব লাগিব আৰু কৃষি কৰ্মৰে যদি আচলতে আগবঢ়া হয় তেতিয়াহে আচলতে লাভ কৰিব। এই মুহূৰ্তত আমি কিছু মুখ্যমন্ত্ৰীৰ সৈতে যদি ভাষ্য সংগ্ৰহ কৰিব পাৰোঁ তেতিয়াহ'লে সক্ষম হ'ব। আমি এয়া দেখিব পাইছোঁ যে মুখ্যমন্ত্ৰী এয়া নিজ হাতে তেখেতে এয়া নাৰিকলৰ গুৰি ৰুইছে। হয় বলেন আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ পৰৱৰ্তী সময়ত। ইয়াৰ সৈতে বিদায় ল'ম, নমস্কাৰ।